বৰ্তমানৰ যুগটো এনেকুৱা, যদি তোমাৰ টকা আছে সকলোৱে গুৰুত্ব দিব, আৰু যদি টকা নাই কাৰো গুৰুত্ব নোপোৱা। অকলে থকাটোও শিকি ল'ব লাগে, কাৰণ জীৱনৰ কঠিন সময়বিলাক অকলেই পাৰ কৰিব লাগে। বিপদত সহায় কৰা মানুহ খুব কমহে আছে, কিন্তু ফ্ৰীতে উপদেশ দিয়া বুদ্ধিজীৱীৰ অভাৱ নাই। জীৱনলৈ অহা সকলোবোৰেই অস্থায়ী, গতিকে প্ৰয়োজনতকৈ বেছি কাকোৱে গুৰুত্ব নিদিব। অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰি দিয়ে। দুখ সকলোৰে থাকে, হয়তো কোনোবাই প্ৰকাশ কৰে আৰু কোনোবাই প্ৰকাশ কৰিব নোৱাৰে। কাকো বেছি মৰম নকৰিবা, কাৰণ তুমি যিমানেই আপোন বুলি ভাবিবা সিমানেই বেছি তোমাক অৱহেলা আৰু অপমান কৰিব। টকাৰ কাৰণে যিয়ে আপোন ভাই ভনীক পৰ কৰি দিয়ে, তেওঁৰ দৰে অমানুহ এই পৃথিৱীত নাই। অহংকাৰ সেইসকলে কৰে যিসকলে হঠাৎ এনে কিছু পাই যায় যিটো পোৱাৰ তেওঁলোকৰ কোনোদিন যোগ্যতাই নাছিল। জীৱনত সুখী হৈ থাকিব বিচাৰিছে যদি মানুহক কমকৈ গুৰুত্ব দিয়ক, লগতে অকলশৰীয়াকৈ সময় অতিবাহিত কৰক। কোনো ব্যস্ত নহয়, তোমাক যাৰ যিমান প্ৰয়োজন তেওঁ তোমাক সিমানখিনিহে গুৰুত্ব দিব আৰু প্ৰয়োজন নাথাকিলে ব্যস্ততা দেখুৱাব। শুনিবলৈ বেয়া যদিও এইটোৱেই সঁচা যে দুখীয়াৰ মৰম বেছি, ধনীৰ অহংকাৰ বেছি। সদায় সাজু হৈ থাকিবা বন্ধু, পৰিস্থিতি আৰু মানুহ কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। গছৰ পাত সৰি পৰাৰ আগত ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হোৱাৰ আগত মানুহৰ কথা কোৱাৰ ধৰণবোৰ সলনি হৈ যায়। জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি ল'বা, সেইটো হৈছে আনে কি ভাবিব। ভালপোৱাজনে তোমাক দূৰৰ পৰা চিঞৰি হ'লেও মাতিব, আৰু বেয়া পোৱাজনে কাষেৰে পাৰ হৈ গ'লেও নেদেখাৰ ভাও জুৰিব। কাৰোবাক কিবা উপকাৰ কৰিলে তাৰ পৰা কেতিয়াও প্ৰতিদান আশা নকৰিব, কাৰণ উপকাৰীক অজগৰে। যেতিয়া বিশ্বাসেই হেৰাই যায় তেতিয়া চৰিৰ কোনো অৰ্থই নাথাকে। সেইজনৰ পাছত দৌৰি নাথাকিব যিজনে আপোনাৰ ভাৱনাক সন্মান নকৰে, যিজনে আপোনাক গুৰুত্ব নিদিয়ে। জীৱনত কাৰোবাৰ পৰা কিবা পাম বুলি কেতিয়াও আশা নকৰিব, কাৰণ পোৱাৰ আশা আৰু অপেক্ষাই সদায় মানুহক হতাশ কৰে। মানুহে দুখবোৰ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথাবোৰ সহ্য কৰিব নোৱাৰে। ঈশ্বৰৰ আশীৰ্বাদত পোৱা প্ৰতিটো বস্তুক লৈ সুখী থকা, কাৰণ ঈশ্বৰে সেইটো নিদিয়ে যিটো তোমাৰ বাবে ভাল লাগে, ঈশ্বৰে তোমাক সেইটোহে দিয়ে যিটোৰ দ্বাৰা তোমাৰ ভাল হ'ব। মানুহে জীৱনত সকলো পাহৰিব পাৰে, কিন্তু কোনোবাই কৰা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। চকুৰ ভালপোৱা আৰু মনৰ ভালপোৱা একেই নহয়। চকুৰ ভালপোৱাৰ বাবে সুন্দৰ চেহেৰাৰ প্ৰয়োজন, মনৰ ভালপোৱাৰ বাবে সুন্দৰ মনৰ প্ৰয়োজন। কাৰোবাক ঠগাই যিজন মানুহে নিজকে বুদ্ধিয়ক বুলি ভাবে তেওঁ এদিন ঠগ খাব। অপেক্ষা মাথো সময়ৰ। নিজতকৈ বেছি আন কাকো বিশ্বাস নকৰিবা, কিয়নো আন্ধাৰ হ'লে নিজৰ ছাঁটোও তোমাৰ লগ এৰি দিয়ে। সঁচা কথা কোৱাটো আজিৰ দিনত পাপ, কাৰণ আজিৰ যুগত সঁচা কথা ক'লেই আপোনাক ভালপোৱা মানুহজনেও আপোনাক বেয়া পাবলৈ আৰম্ভ কৰি দিয়ে। জীৱনত কিবা হেৰুৱাৰ কাৰণে কেতিয়াও দুখ নকৰিবা। যেতিয়া এজোপা গছে এখিলা পাত হেৰুৱায় তাৰ ঠাইত পুনৰ এখিলা নতুন পাত ওলায়। দুখটো সকলোৰে জীৱনতে আছে, কোনোবাই হয়তো মন খুলি দেখাইছে আৰু কোনোবাই দুখ লুকুৱাই হাঁহিৰে দিনবোৰ পাৰ কৰিছে। সম্পৰ্ক যেতিয়া পুৰণি হয় তেতিয়া কল কৰা কমি যায়, কথা পতাৰ সময় কমি যায়, মেছেজ দিয়া কমি যায়, ৰিপ্লাই দিয়াৰ গতি কমি যায়, অৱহেলা বাঢ়ি যায়, কমি যায় গুৰুত্ব। ধন্যবাদ।